নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। বহুতৰে কমেণ্ট পাইছোঁ যে অৰুণোদয় স্কিম আপোনাৰ কেতিয়া ষ্টাৰ্ট হ'ব, ফৰ্ম ক'ত পাম, মানে বিভিন্ন ধৰণৰ প্ৰশ্ন পাইছোঁ। ইয়াৰ আগতেও মই ৩-৪টামান অৰুণোদয়ৰ আগত বহুতকেইটা ভিডিঅ' বনাইছোঁ, কিন্তু তথাপিও বহু মানুহে এতিয়ালৈ প্ৰশ্ন কৰি আছে যে এই অৰুণোদয় স্কিমটো আমি ক'ত গৈ অনলাইন কৰিম, ক'ত গ'লে অনলাইন কৰিলে আমি এই বেনিফিটটো লাভ কৰিম। সকলোখিনি এই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ আজি জনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকে শেহলৈকে চাব, আৰু যদি চাই ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ যিখিনি কথা কওঁ বা যিখিনি ভিডিঅ'ত আপোনালোক দেখাওঁ যাতে সকলোৱে এই ইনফৰ্মেশ্যনখিনি লাভ কৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে মই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে হয়তো থাম্বনেইলটো চাই হয়তো গম পাইছে যে অৰুণোদয়ৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ, হয়। আৰু অৰুণোদয় আপোনালোকে কেনেধৰণে লাভ কৰিব, ঠিক আছে। তাৰ আগতে মই আপোনালোকক যিটো গভৰ্ণমেণ্টৰ মাই স্কিমত যি ধৰণে লিখা আছে, মই সেইখিনি আপোনালোকক এবাৰ উলিয়াই লৈছোঁ, সেইখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। এতিয়া মাই স্কিমত আপোনালোকে যদি চায়, তেনেহ'লে আপোনালোকে যদি তাতে গুগলত গৈ চাৰ্চ কৰে মাই স্কিম বুলি, গভৰ্ণমেণ্টৰ যি মাই স্কিম, তাতে আপোনালোকে চাৰ্চ কৰিলেই হ'ল। ইয়াতে চাৰ্চ বাৰত অৰুণোদয় স্কিম বুলি যেতিয়া চাৰ্চ কৰিব, আপোনালোকে এনেধৰণে দেখা পাব। আৰু ইয়াতে আপোনালোকৰ ধুনীয়াকৈ লিখা হৈ আছে অৰুণোদয় স্কিমখনৰ বিষয়ে, আপোনালোকে চাব পাৰিব, ঠিক আছে। ইয়াতে চাওক, ইয়াতে অসম অৰুণোদয় আঁচনি বুলি লিখা থাকিব, আৰু তললৈ যদি স্ক্ৰল ডাউন কৰে ইয়াতে সবিশেষ লিখা আছে। চাওক, সবিশেষ, লাভসমূহ, যোগ্যতা, আবেদন প্ৰক্ৰিয়া, নথিপত্ৰৰ প্ৰয়োজন, সততে সোধা প্ৰশ্নসমূহ, গোটেইখিনি ইয়াতে এনেধৰণে লিখা আছে। আৰু ইয়াতে সবিশেষ যদি আপোনালোকে চাই, ইয়াতে চাওক, অৰুণোদয় বা অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি 2020 চনৰ 2 অক্টোবৰৰ পৰা আৰম্ভ কৰা হয়, ঠিক আছে। 2020 চনৰ পৰা এই আঁচনিখন আৰম্ভ কৰা গৈছিলে। আৰু আঁচনিমূলক সুবিধা হৈছে 830 টকাকৈ প্ৰতিমাহে দিয়া আছিলে, আৰু 830 টকাৰ পৰা এতিয়া 1000 টকা ইয়াতে লিখা আছে, কিন্তু ইয়াতে 1000 টকা নহয়, 1250 টকালৈ কি কৰিছে, ইয়াক বৃদ্ধি কৰা হৈছে, ঠিক আছে। আৰু ইয়াতে 2020 চনৰ অক্টোবৰৰ পৰা আৰম্ভ কৰি মাহৰ প্ৰথম দিনটোতে এই ধনৰাশি লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰিছে, ঠিক আছে। আৰু ইয়াতে চাওক, ৰাজ্যৰ প্ৰায় 19.10 লাখ পৰিয়াললৈ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1000 টকাকৈ প্ৰদান কৰা হয় বুলি ইয়াতে লিখা আছে, কিন্তু 1000 টকা আগতে আছিলে, কিন্তু এতিয়া 1250 টকালৈ বৃদ্ধি কৰা হৈছে বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে, ঠিক আছে। আৰু তাৰপিছত আপোনালোকে এইখিনি পঢ়ি চাব পাৰে, মই বিশেষ সেইখিনি পঢ়ি নাথাকোঁ, আৰু গোটেইখিনি ইয়াতে লিখা আছে, ঠিক আছে। তাৰপাছত যদি আপোনালোকে আঁচনিখনৰ বিষয়ে বেছিকৈ আপোনালোকে চাব বিচাৰে, ইয়াতে চাওক লাভসমূহ, ঠিক আছে। ইয়াতে যদি ক্লিক কৰি দিয়ে, তেনেহ'লে লাভসমূহ আপোনালোকে ইয়াতে দেখা পাব কি কি আছে, ঠিক আছে। ইয়াতে ধুনীয়াকৈ লিখা আছে, আৰু আপোনালোকে পঢ়ি চাব পাৰে। 1 নম্বৰ দিছে, অসম চৰকাৰৰ তৰফৰ পৰা সমাজৰ কম আয়ৰ গোটৰ অন্তৰ্গত যিসকল মহিলাই তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিবলৈ এই আঁচনিখন চলাওক, এইবোৰ লিখা আছে। আৰু তলত আপোনালোকৰ আৰু কেইটামান ধুনীয়াকৈ লিখা আছে, 3টা 4টা লিখা আছে, ধুনীয়াকৈ আপোনালোকে পঢ়ি চাব পাৰে। তাৰপাছত যদি আপোনালোকে চাই যোগ্যতা, অৰ্থাৎ কোন কোন মানুহে এই আঁচনিখনৰ সুবিধা লাভ কৰিব, ঠিক আছে। ইয়াতে ধুনীয়াকৈ লিখা আছে, আপোনালোকে পঢ়িব পাৰে। 1ত লিখিছে, বাৰ্ষিক আয় 2 লাখতকৈ কম হোৱা মহিলাই কি কৰিব, এই আঁচনিখনৰ ধন লাভ কৰিব। আৰু অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বলৈ হ'লে আপুনি আৰু মহিলা হ'ব লাগিব বুলি উল্লেখ কৰিছে, অৰ্থাৎ এই আঁচনিখনৰ লাভ কৰিবলৈ আপোনালোকে যদি পুৰুষ হয় তেনেহ'লে কি হয়, লাভ নকৰে। আৰু বহুতে আমাৰ অসমৰ মানুহবিলাকে জানে প্ৰায়, গতিকে এইটো ক'বলগীয়া কথা নাই। আৰু 3 নম্বৰত আছে, গাঁৱে ভূঞে কুৎসা হাউচ বসবাস কৰা পৰিয়াল, ঠিক আছে। তাৰপাছত 4 নম্বৰত আছে, অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়সৰ আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। অৰ্থাৎ প্ৰথম পৰ্যায়ত কি কৰিছিলে, যিসকল ধৰি লওক বিধৱা মহিলা বা শাৰীৰিকভাৱে অক্ষম লোক বা অবিবাহিত ছোৱালী, তেখেতলোকে মানে বাধ্যতামূলক পাবই পাব। যদি এতিয়াও কোনোবা তেনেকুৱা মানুহে পোৱা নাই, তেনেহ'লে আপোনালোকে লগতে ইনফৰ্ম কৰক, আপোনালোকৰ বোৰ্ড কমিটিক ইনফৰ্ম কৰক, নহ'লে আপোনালোকৰ যি MLA আছে, MLAক আপোনালোকে ইনফৰ্ম কৰক। আপোনালোকে ততাতৈয়াকৈ এই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ সহায় কৰিব, ঠিক আছে। তাৰপাছত আছে 5 নম্বৰত, গাঁৱৰ সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালটো আঁচনিৰ বাবে যোগ্য। যদি 15 বিঘাও মাটি আছে, তেনেহ'লে আপোনালোকে এই আঁচনিৰ বাবে যোগ্য হ'ব। আৰু ইয়াতে লিখা আছে, সৰু চহৰত সৰ্বাধিক 3 কঠা ভূমি, আৰু কামৰূপ মেট্ৰত 1.5 কঠা ভূমি থকাটো
আঁচনিৰ বাবে যোগ্য বুলি লিখিছে ঠিক আছে যদি আপোনালোকৰ কামৰূপ মেট্ৰ অৰ্থাৎ গুৱাহাটীতো যদি 1.5 কঠা মাটি আছে তেনেহলে আপোনালোকে কি লাভ কৰিব পাৰে এই অৰুণোদয় আঁচনিৰ আপোনালোকে সুবিধা লাভ কৰিব পাৰে ঠিক আছে তাৰ পিছত যদি চাই আপোনালোকে আবেদন প্ৰক্ৰিয়া অৰ্থাৎ বহুতৰে এতিয়া এটা প্ৰশ্ন হৈছে যে আবেদন প্ৰক্ৰিয়া অৰ্থাৎ ক'ত আবেদন কৰিম বা কে ফৰ্ম লাভ কৰিম ক'ত এপ্লাই কৰিলে এই আঁচনি থকা পাম ঠিক আছে স্টেপ 1 ইয়াতে লিখা আছে স্টেপ 1 লিখা আছে এই আঁচনিৰ বাবে আবেদন কৰাৰ একমাত্ৰ উপায় হ'ল আবেদন পত্ৰৰ জৰিয়তে ঠিক আছে ইয়াতে ধুনীয়াকৈ লিখা আছে আবেদন পত্ৰৰ জৰিয়তে অৰ্থাৎ আপোনালোকে আবেদন পত্ৰ অৰ্থাৎ যিখন ফৰ্ম হয় ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব পাৰিব তাৰ স্টেপটো লিখা আছে আঁচনিৰ সুবিধা ল'বলৈ হ'লে পৰিয়ালে নিজৰ ঘৰৰ পৰা এগৰাকী মহিলাক মনোনীত কৰিব লাগিব অৰ্থাৎ আপোনালোকে যদি ভাবিছে যে আমাৰ ঘৰত 5 জনী মহিলা আছে 5 জনী মহিলা লাভ কৰিব তেনেকুৱা নহয় আপোনালোকে এগৰাকী মহিলাৰহে কি কৰিব পাৰিব এই আঁচনিটোৰ সুবিধা লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰিছে তাৰ লগতে লিখিছে 3 নম্বৰ তাৰ পিছত মনোনীত মহিলাগৰাকী সকলো তথ্য তলত দিয়া ধৰণে আবেদন পত্ৰত পূৰণ কৰিব লাগিব অৰ্থাৎ আপোনালোকে যিজনী মহিলাক সেই ধৰি লওক অৰুণোদয় আঁচনিখনৰ বাবে ধৰি লওক এপ্লাই কৰিব তেখেতৰ কি পূৰণ কৰিব লাগিব ইয়াতে ধুনীয়াকৈ দিয়া আছে বিৱৰণটো আবেদনৰ বিৱৰণ ইয়াতে লিখা আছে ব্লক নাম গাঁও পঞ্চায়তৰ নাম গাঁৱৰ নাম ইয়াতে ধুনীয়াকৈ এইখিনি লিখা আছে আপোনালোকে পঢ়ি চাই ল'ব পাৰে ঠিক আছে তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিলে গোটেইখিনি আপোনালোকে দেখা পাব আৰু ষ্টেপ 4 দিছে আবেদনকাৰী যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰপত্ৰ তেওঁৰ ওচৰ নগৰীয় স্থানীয় সংস্থাৰ কাৰ্যালয় বা কোনো গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ত জমা দিব লাগিব অৰ্থাৎ আপোনালোকে যদি এই ফৰ্মখন পায় তেনেহ'লে ফৰ্মখন ফিল আপ কৰি কেনে আপোনালোকে জমা দিব লাগিব ক'ত আপোনালোকৰ গাঁও পঞ্চায়তত জমা দিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে ঠিক আছে তাৰপিছত যদি চাই আবেদন পত্ৰ জমা দিয়াৰ পিছত নগৰীয় স্থানীয় সংস্থা বা গ্ৰাম পঞ্চায়তত কাৰ্যালয়ৰ দ্বাৰা আবেদনকাৰীয়ে স্বীকৃতি স্লিপ দিয়া হ'ব অৰ্থাৎ আপোনালোকক এটা স্লিপ দিব তাতে আপোনালোকে একনলেজমেণ্ট স্লিপ বুলি থাকে যিখন ফৰ্ম থাকে তাতে একনলেজমেণ্ট স্লিপ থাকিব সেই একনলেজমেণ্ট স্লিপটো আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা দিয়া হ'ব বুলি উল্লেখ কৰিছে ঠিক আছে আৰু ইয়াতে লিখিছে 6 নম্বৰত এই স্বীকৃতি স্লিপখনে আবেদনকাৰীৰ আবেদন পত্ৰ জমা দিয়াৰ প্ৰমাণ হ'ব ঠিক আছে আৰু আপুনি যে এই আবেদন যে কৰিলে আপোনালোকৰ ৰিচিভ হ'ব সেইখনে ঠিক আছে আপোনালোকে সেইখন জমা আপোনালোকৰ নিজৰ তাত ৰাখিব আৰু আপোনালোকে জমা কৰিছে বুলি আপোনালোকৰ এখন প্ৰমাণ হিচাপে গণ্য কৰা হ'ব তাৰপিছত লিখিছে তাৰ পিছত বিভিন্ন পৰ্যায়ৰ কমিটিয়ে লাভ কৰা আবেদনসমূহ পৰীক্ষা কৰি ভালদৰে পৰীক্ষা কৰা হ'ব আৰু যেতিয়া আপোনালোকে সেই আবেদনখন জমা দিব তাৰপিছত তেওঁলোকে পৰীক্ষা কৰিব যে আপোনালোকে পোৱাটো যোগ্য হয় নে নহয় ঠিক আছে তাৰপিছত ইয়াতে লিখিছে 8 নম্বৰত পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছত পৰ্টেলত নিৰ্বাচিত আৰু যোগ্য হিতাধিকাৰীক তালিকা আপলোড কৰা হ'ব আৰু তেওঁলোকে প্ৰতি মাহৰ প্ৰথম দিনাই তেওঁলোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা ধনৰাশি লাভ কৰিব আৰু চাওক আৰু যেতিয়া আপোনালোকে তাত ফিল আপ কৰি ফৰ্মখন জমা দিব পঞ্চায়তত জমা দিয়াৰ পিছত তেওঁলোকে যেতিয়া পৰীক্ষা কৰি চাব যে আপোনালোকে পোৱাটো পাবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকৰ যি পৰ্টেল হয় যি অৰুণোদয় পৰ্টেল আছে তাত তেখেতলোকে আপলোড কৰিব আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব এই আঁচনিটোৰ সুবিধা লাভ কৰিব চাওক মই আপোনালোকক ভালদৰে এতিয়া বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে যিখন ফৰ্ম লাভ কৰিব এইখন একচুৱেলি ফৰ্মখন আপোনালোকে পাব যি আপোনালোকৰ বৌথ কমিটি আছে ভাৰতীয় জনতা পাৰ্টিৰ যি বৌথ কমিটি আছে বৌথ কমিটিৰ জৰিয়তে এই ফৰ্মখন আহে আৰু আপোনালোকে বেলেগত বিচাৰিলেও আপোনালোকে নাপায় আৰু এই ফৰ্মখন প্ৰিণ্ট আউট কৰি দিলেও আপোনালোকৰ কাম নহয় ঠিক আছে বৌথ কমিটিৰ পৰা যেতিয়া আপোনালোকে পাব তাৰপিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব আৰু তাৰ লগতে নথি পত্ৰৰ যি প্ৰয়োজন হয় ইয়াতে আপোনালোকে চাই ল'ব পাৰে ইয়াতে দিছে আধাৰ কাৰ্ড পেন কাৰ্ড আৰু আপোনালোকৰ বাসস্থানৰ চাৰ্টিফিকেট বেংক পাছবুক দুখন ফটো মোবাইল নম্বৰ এনেকৈ এইখিনি লিখিছে আপোনালোকে চাই ল'ব পাৰে সেইখিনি হয়তো আপোনালোকে জমা দিব লাগিব আপোনালোকৰ বৌথ কমিটিক নহ'লে আপোনালোকে গাঁও পঞ্চায়ততো দিব পাৰে ইয়াতে উল্লেখ কৰিছে যদি গাঁও পঞ্চায়তত আপোনালোকক সুধিব যদি গাঁও পঞ্চায়তে ৰাখে তেনেহ'লে গাঁও পঞ্চায়তত দিব নহ'লে আপোনালোকৰ বৌথ কমিটিক আপোনালোকে দি দিব আৰু ইলেকশ্যনৰ হয়তো এতিয়া বৰ্তমান ইলেকশ্যনৰ আগত হয়তো ইলেকশ্যনৰ আগত বা ইলেকশ্যনৰ পিছতে আপোনালোকে এই ফৰ্ম লাভ কৰিব এই ফৰ্ম দিয়াৰ কথা উল্লেখ কৰিছে ফৰ্ম আহিছে নে নাই আৰু ফৰ্ম লাভ কৰাৰ পিছত আপোনালোকে জমা দিব জমা দিয়াৰ পিছত তেখেতলোকে কি কৰিব এই যি আপোনালোকে ফৰ্ম জমা দিব তাৰপিছত তেখেতলোকে অনলাইন কৰিব ঠিক আছে সেই অনলাইন মাধ্যমটো একচুৱেলি সকলোৰে কাৰণে নহয় তেখেতলোকৰ ধৰি লওক পঞ্চায়তৰ পৰা যেতিয়া কৰিব তেখেতলোকৰ পঞ্চায়তৰ এটা পৰ্টেল থাকিব তাতে অৰুণোদয় পৰ্টেল থাকে তাতে আপোনালোকৰ ফৰ্মবিলাক আপলোড কৰিব আৰু আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব এই পইচাটোৰ ধনৰাশিটো আপোনালোকে কি কৰিব প্ৰতিমাহে লাভ কৰিব আৰু এনেধৰণৰ আপোনালোকে কিছুমানে কিন্তু বহুতৰ এতিয়া কিছুমানে কি কৰিছে কিছুমান দোকানীয়ে বা কিছুমান কম্পিউটাৰ দোকানীয়ে কি কৰিছে অৰুণোদয় আপোনাৰ এপ্লাই কৰি দিম বা এনেকুৱা কৰি দিম বুলি পইচা লৈছে কিন্তু আপোনালোকে সেই ভুলটো নকৰিব
একচুৱেলি এইটো অৰুণোদয় কোনো কাৰণত অনলাইন নহয় আৰু যদি অনলাইন হয় তেনেহ'লে আপোনালোকে আপোনালোকৰ যিটো মাই স্কিমত আপোনালোকক জনাই দিব মাই স্কিম যি বা গভৰ্ণমেণ্টৰ তৰফৰ পৰা জনাই দিয়া হ'ব যে অনলাইন পৰ্টেল মুকলি কৰা হৈছে বুলি ঠিক আছে আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰ্মেশ্যনখিনি লাভ কৰে বা সকলোৰে কথাখিনিৰ পৰা সহায় হয়